PM কিষাণ সন্মান নিধি যোজনাৰ হিতাধিকাৰীসকলক কেন্দ্ৰ চৰকাৰৰ কৃষক আৰু কৃষি মন্ত্ৰালয়ে প্ৰতি বছৰে ৬,০০০কৈ টকা দি আহিছে আৰু এই টকা ৩টা কিস্তিত দিয়া হয়। প্ৰতি কিস্তিত ২,০০০ টকাকৈ দিয়া হয় আৰু অতি শীঘ্ৰে PM কিষাণ আঁচনিৰ ১৯ নম্বৰ কিস্তিৰ ধন মুকলি কৰি দিবলৈ জোৰদাৰ প্ৰচেষ্টা কেন্দ্ৰ চৰকাৰৰ কৃষি আৰু কৃষক মন্ত্ৰালয়ে চলাই আছে। এইটো সময়ত দেশৰ কোটি কোটি PM কিষাণৰ হিতাধিকাৰীসকলে ১৯ নম্বৰ কিস্তিৰ খবৰৰ বাবে অপেক্ষা কৰি আছে। এইফালে আগন্তুক দিনবোৰত PM কিষাণ সন্মান নিধি যোজনাৰ ১৯ নম্বৰ কিস্তিৰ ধন আহি আছে। এইটো সময়ৰ ভিতৰতে কৃষকসকলক বিপদত পেলাব পাৰে কিছুমান চাইবাৰ জালিয়াতিৰে। চাইবাৰ অপৰাধীসকলে ছলনা কৰি বহু লোকক ঠগ প্ৰবঞ্চক কৰি মুনাফা আদায় কৰি আহিছে। এইকেইদিনত হায়দৰাবাদত এনেকুৱা এটা ঘটনা হৈছিল। এই ঘটনা চাইবাৰ অপৰাধীয়ে ছলনা কৰি ১,৯০,০০০ টকা লৈ গ'ল। এতিয়া নতুন বুদ্ধিৰে ঠগাই আছে। নতুন পদ্ধতিৰ দ্বাৰা কৃষকসকল চিকাৰৰ বলি হৈছে। চৰকাৰী যোজনাৰ নাম লৈ ঠগাই আছে। টকা চুৰি কৰা কাম কৰিছে চাইবাৰ অপৰাধীসকলে। PM কিষাণ যোজনাৰ অন্তৰ্গত হয় বা PM কিষাণ যোজনাৰে অংশ বুলি হায়দৰাবাদত ৫৩ বছৰৰ এজন কৃষকে PM কিষাণ যোজনাৰে অন্তৰ্গত হয় বা PM কিষাণ যোজনাৰে অংশ বুলি মেছেজত ক্লিক কৰি দিছিল। মেছেজ দেখাত প্ৰকৃততে সঁচা বুলি ভাবিছিল সেই কৃষকজনে, কিন্তু এইটো ভুৱা আছিল। মেছেজটো হোৱাটছআপৰ জৰিয়তে পাইছিল। ফলাফলত হায়দৰাবাদৰ ৫৩ বছৰ কৃষকক প্ৰতাৰকে প্ৰতাৰণা কৰি ১,৯০,০০০ তেখেতৰ একাউণ্টৰ পৰা উঠাই লৈ গৈছিল। PM কিষাণ যোজনাৰ কিস্তিৰ ধন মুকলি হোৱাৰ সময় সমাগত। আপুনিও চিকাৰ হ'ব পাৰে। এইটোৰ পৰা হাত সাৰিবলৈ আপুনি কোনো লিংকত ক্লিক নকৰিব বা কোনো অচিনাকি ব্যক্তিয়ে যদি আপোনাৰ মোবাইলত পঠোৱা যিকোনো লিংকত ক্লিক কৰিবলৈ ক'লে ক্লিক নকৰিব। যদি আপোনাক কোনো তথ্য লাগে তেন্তে PM কিষাণ যোজনাৰ চৰকাৰী ৱেবছাইটত গৈ তথ্য ল'ব পাৰিব। এই কেইদিনৰ ভিতৰতে PM কিষাণ যোজনাৰ কিস্তি মুকলি হ'ব। দিল্লীৰ বিধানসভা নিৰ্বাচনৰ আগতে এই ধন আহিব পাৰে। এইবাৰ বহুতো কৃষকক তালিকাৰ পৰা নাম কাটি দিয়া হৈছে, কিয়নো তেওঁলোকে ভুৱা তথ্য হিতাধিকাৰী হৈছিল, অৰ্থাৎ ভুৱা তথ্য দি হিতাধিকাৰী হৈছিল। এনেধৰণৰ ভুৱা কৃষকৰ পৰা কেন্দ্ৰ চৰকাৰে ৰাজ্য চৰকাৰসকলক টকা উভতাই ল'বলৈ নিৰ্দেশ দিছে আৰু লগতে তেওঁলোকৰ ওপৰত বিহিত ব্যৱস্থা ল'বলৈ নিৰ্দেশ দিছে। কৃষক বন্ধু বান্ধৱীসকল, আজি যদি এই চেনেলৰ প্ৰথম আহিছে তেনেহ'লে ছাবস্ক্ৰাইব কৰিব, যাতে আগলৈ আহিব লগা নতুন আপডেটবোৰ পাই থাকে। আৰু সকলোকে অনুৰোধ জনাম, যদি এই চেনেলৰ ভিডিঅ'টো আজি চাই কিছু সহায় হোৱা যেন অনুভৱ হৈছে তেনেহ'লে লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰিব।